শিৱহোম শিৱ মন্দিৰ বাংগালোৰ। এয়া মই চাকি গছ এয়া মনসা সৰোবৰত মই এয়া দিলোঁ। তাৰপিছত কইন্সটো এয়া পেলালোঁ তাতে। তাৰপিছত এইটো সৰোবৰত মানে শিৱলিংগটো পানীত তলত সোমাই আছে, চপচপীয়া হৈ আছে। তাৰপিছত এইফালে আগবাঢ়ি গৈছিলোঁ। এইফালে আগবাঢ়ি আকৌ পথটো হয়নে নহয় এনেকৈ চাইছোঁ, চাই পেলাই আকৌ ঘূৰি গৈছোঁ দেই। ঘূৰি গৈ আকৌ পূজাৰীজনক সুধিছোঁগৈ। পূজাৰীজনে কৈছে কি যে এইফালেই মানে আকৌ যাব লাগিব বুলি। সেয়া এই যি প্ৰায় 65 ফুট উচ্চতা এই শিৱজনা মন্দিৰৰ পৰ্যটকৰ আকৰ্ষণ। বিশ্বৰ সকলোতকৈ শক্তিশালী শিৱ মূৰ্তি। এটাই বিশ্বৰ একমাত্ৰ স্থান যি আপোনাক বিখ্যাত আৰু পবিত্ৰ পঞ্চধাম যাত্ৰা আৰু সুপৰিচিত বৰাহ জ্যোতিৰ্লিংগৰ যাত্ৰাত লৈ যাব পাৰে। এই শিৱ মন্দিৰৰ ইতিহাস 1900 ওম নম শিৱায়, ওম নম শিৱায়, একদম মানে ওম নম শিৱায় সন্মুখেদিয়ে গৈ আছোঁ। এয়া আহি পেলাই পালোহি। এয়া পূজাৰীজনে আকৌ এইখিনিত পূজা কৰিছে, মন্ত্ৰ মাতিছে। তাৰপিছত বহুত ধুনীয়া এটা ভক্তিমূলক মানে গীত গাই আছিলে। তাৰপিছত আৰু এইটো মানে কপিৰাইট লাগিব বুলি ক'লে ফেচবুকৰ পৰা, সেইকাৰণে এয়া মই ল'লোঁ, আৰতি লৈছোঁ। তাৰপিছত সেইকাৰণে এতিয়া মানে ধৰক হেৰিটো মিউট কৰি দিবলগীয়া হৈছিলে, কিন্তু বহুত ভাল লাগিলহেঁতেন আপোনালোকে শুনাহেঁতেন। ইমান ধুনীয়া আছিলে ভক্তিমূলক গীতটো। তাৰপিছত জ্যোতিৰ্লিংগটো দেখিলে নহয়, সেয়া পানীত সোমাই আছে। তাৰপিছত জ্যোতিৰ্লিংগৰ এয়া এই শিৱ মন্দিৰৰ ইতিহাস 1994 চনত আৰম্ভ হৈ 1995 চনৰ 27 ফেব্ৰুৱাৰীত মহাশিৱৰাত্ৰি তিথিত শ্ৰী শংকৰাচাৰ্যই মন্দিৰটো উদ্বোধন কৰে। এয়া আহি পেলাই আকৌ মই পালোহি এইখিনি জেগাত। তেওঁলোকে চাইছে মোৰ ৰচিদখন চাই পেলাই কৈছে ইয়াত 100 টকা দিব লাগিব। মই কৈছোঁ মোৰ খোলা নাই। তেখেতে কৈছে মানে আমি দিম। তাৰপিছত মই এয়া উলিয়াই লৈ পেলাই দিছোঁ। এই শিৱ মন্দিৰৰ ইতিহাস এয়া। তাৰপিছত মন্দিৰৰ কোনো সাধাৰণ মন্দিৰ নহয় এইটো। এদিন ৰাতিপুৱা সেই ঠাইত অৱস্থিত আয়াৰ আত্মাত এটি মন্দিৰ নিৰ্মাণৰ সপোন দেখে। এয়া মোক দিলে। এতিয়া মোক এয়া দিছে যজ্ঞৰ কাৰণে। এগৰাকী আয়াৰ সপোন দেখে ভগৱান শিৱৰ এটা বিশাল মূৰ্তি থিয় থাকিব এইখিনি এলেকাত। তাৰপিছত মই আহিছোঁ, এয়া আকৌ পূজাৰীক পালোঁ। পূজাৰীয়ে কৈছে ওপৰলৈ আপুনি উঠি যাওক, তেনেকৈ কৈছে, তাত যজ্ঞ কৰিব। তাৰপিছত মই উঠি গৈছোঁ। উঠি গৈ পেলাই এয়া যজ্ঞৰ কাৰণে ঠিক ঠাক কৰিছে দেই, চাব আপোনালোকে। তাৰপিছত ভগৱান শিৱৰ এইটো মূৰ্তি বিশাল মূৰ্তিত থিয় থাকিব, যি প্ৰজন্ম ধৰি প্ৰজন্ম বিশ্বাস, আশা আৰু বিশ্বাস গঢ়ি উঠিব। তেওঁ অবাক হৈ যায় যেতিয়া এই অনুপ্ৰেৰণাই তেওঁক স্পৰ্শ কৰে। পূজাৰীজনে মোৰ গোত্ৰ সুধিলে, নাম সুধিলে। তাৰপিছত এয়া পূজা কৰি আছে। ময়ো এয়া তাতে দি আছোঁ, আখৈ দি আছোঁ। তেতিয়া তেওঁৰ ওচৰত কোনো পৰিকল্পনা নাছিল। তেওঁৰ ওচৰত কেৱল এই সপোন আছিল। কিন্তু সেই এলেকাত আয়াৰ আত্মা আৰু তেওঁৰ পিতৃয়ে সম্পূৰ্ণৰূপে নিশ্চিত হ'ল যে এই সপোন আচলতে ঈশ্বৰৰ বাৰ্তা। তেওঁ এই সপোনক বাস্তৱ ৰূপ দিবলৈ চেষ্টা কৰিলে, যেন যাদুৰ মাধ্যম। ঈশ্বৰৰ কৃপাত তেওঁলোকে এডোখৰ মাটি পাইছিল। তাৰপিছতেই তেওঁলোকৰ ব্যৱস্থাতেই মন্দিৰটো গঢ়ি উঠিছিল। বিশ্বাসৰ ওচৰত সকলোৱেই সম্ভৱ। এয়া মোৰ পূজাও হৈ আছে, আপোনালোকে দেখা পাই আছে। তাৰপিছত পূজাও দেখিছে, কিমান মানে ভাল লাগিছে দেই। যেতিয়া মন্ত্ৰটো গাই আছিলে, ভক্তিমূলক গীতটো গাই আছিলে, আপোনালোকক মই শুনাব নোৱাৰিলোঁ। এইটো মোৰ কপিৰাইট লাগিবৰ কাৰণে মই মিউট কৰি দিবলগীয়া হ'ল। এয়া মই যজ্ঞ
এতিয়া সকলোখিনি ঢালি হৈ গ'ল। এতিয়া মোক কৈছে ধূপডাল আগত নৱগ্ৰহত আপুনি ধূপডাল জ্বলাব কৈ আছে, আৰু আহুতি দিবলৈ আছে মোৰ সেইটো মই ধূপডাল লৈ পেলাই আগলৈ গৈ আছোঁ। ইমান ভক্তিভাৱ লাগে নহয় ইয়াত মানে গৈ থাকিলে, একদম মনটো বিৰাট ভাল লাগে, মানে বহুত ভাল লাগে। আৰু মই এতিয়া কোনফালে যাব লাগিব ৰাস্তাটো বিচাৰি আছোঁ। আকৌ পিছলৈও মূৰ কৰি সুধিছোঁ মানে হেৰিজনক, পূজাৰীজনক, মানে ইমান ওকা পোকা নহয়, ইফালৰ পৰা সিফাল ইফালৰ পৰা সিফাল, মানে একদম ৰাস্তা একো গমেই নাপাওঁ। ধন্যবাদ সকলোকে পিছৰ মোৰ ভিডিঅ'টোলৈ চাব।